ওদালগুৰি জিলাৰ কলাইগাঁৱত এইবাৰ নেমচুৰ ষষ্ঠ বাৰ্ষিক আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। তাৰ বাবে আজি উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই মহিবুল হকে আজি এই যি আমাৰ প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতিৰ যি কাৰ্যালয় আছে অস্থায়ী কাৰ্যালয়, এই কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰিলে আৰু এই দ্বাৰ উন্মোচনৰ দিনাই সমগ্ৰ জনতাক এই কাৰ্যালয়ৰ পৰা আগতীয়াকৈ নেমচুৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান শান্তি সম্প্ৰীতি বিৰাজমান কৰা এই বিটিআৰ অঞ্চলত আমি সিদ্ধান্ত লৈছোঁ যে আমি যি আমাৰ 6 বছৰ সম্পন্ন হ'ব, আমি সগৌৰৱে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেৰহণীয়া কাৰ্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আমি নেমচুৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিম। আৰু সেইদিনা আপোনালোকৰ এই ওদালগুৰি জিলাৰ যি কালাইগাঁও আছে, এই কালাইগাঁও হৈ পৰিব উত্তৰ পূবৰ ৰাজধানী আৰু উত্তৰ পূবৰ এক সমন্বয় ক্ষেত্ৰ। মাথো আমি বিচাৰিছোঁ এই অঞ্চলবাসী ৰাইজৰ মৰম আৰু আতিথ্য। বিভিন্ন আপোনাৰ সুপ্ৰিম কোৰ্টৰ পৰা আমি অতিথি মাতিছোঁ, আমি ফিল্ম লেভেলৰ পৰা মানুহ মাতিছোঁ, আমি শিক্ষাবিদ, আমি বুৰঞ্জীবী, বুদ্ধিজীৱী, সাংবাদিক, অসম সাহিত্য সভা, বিভিন্ন জাতি জনগোষ্ঠীয় ছাত্ৰ সংগঠন, বুদ্ধিজীৱী সংগঠন, সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি আমি নেমচুৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিম। আমি আশা কৰিছোঁ যে কালাইগাঁওবাসী ৰাইজে তথা ওদালগুৰিবাসী ৰাইজে আমাৰ যিসকল যিসমূহ অতিথি আহিব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা, তেওঁলোকক অতিথি আপ্যায়নত যাতে আমাৰ সকলো লোকে সহায় সহযোগিতা, তেওঁ কোনোবাই শ্ৰম কৰি হওক, কোনোবাই বাঁহ দি হওক, কোনোবাই খুঁটা দি হওক, বিভিন্ন ধৰণৰ দিশা পৰামৰ্শ, যোগাত্মক পৰামৰ্শ দি আমাক যাতে সহায় কৰে, তাৰ বাবে আমি নেমচুৰ তৰফৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আমি কাটৰভাৱে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে যে নেমচুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ উদ্দেশ্য লৈ আপোনালোকে বিভিন্ন দল সংগঠনৰ পৰা বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠনৰ নেতৃত্ববৃন্দ অৰাজনৈতিক ৰাজনীতিকৰ পৰা উপস্থিত আছে। ইয়াৰ সমান্তৰালভাৱে আপোনালোকে গোটেই বিটিআৰ বাৰ্ষিক, যিহেতু বিটিআৰৰ কেন্দ্ৰ প্ৰতিষ্ঠা দিৱসখন উদযাপন কৰা উদ্দেশ্য লৈছে আপোনালোকে, তাতে আপোনালোকে গোটেই সমন্বয়ক লৈ কি বাৰ্তা দিয়াৰ চেষ্টা কৰিছে? নাই, প্ৰথম কথা হ'ল মই আগতে ক'লোঁ যে বৰ্তমান খুব শান্তিৰ বিটিআৰ চলি আছে। এই শান্তিৰ বিটিআৰত যাতে আমি আৰু অনাগত দিনত এই বিটিআৰৰ নিচিনা বিভিন্ন ঠাইত যাতে আমি এটা শান্তিৰ বাৰ্তা দিব পাৰোঁ, আমি এটা শৈক্ষিক বাৰ্তা দিব পাৰোঁ, আৰু আমাৰ মূলতে আমাৰ যিটো সাতামপন্থী ভাতৃত্ববোধ, বৰ্তমান মানুহ ৰাজনৈতিকভাৱে অৰাজনৈতিকভাৱে কিছুমান লোকে আমাৰ মাজত বিভাজন আনিব বিচাৰিছে, কিন্তু তাক আমি প্ৰশ্ৰয় দিয়া নাই। আমি নিদি আমাৰ মাজত থকা যিটো সাতামপুৰুষীয়া ভাতৃত্ববোধ আছে, এই সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীডাল আৰু যাতে অধিক মজবুত কৰিব পাৰিম, তাৰ কাৰণে আজি আমি সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰীকৰণ কৰি সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ আমি নেমচুৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ গৈছোঁ। ইতিমধ্যে এই প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ আমাৰ উদযাপন সমিতিকে আৰম্ভ কৰি ওদালগুৰিবাসী ৰাইজ আজি তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে আনন্দ অনুভৱ কৰিছে আৰু তেওঁলোকে বৰ ভাল পাইছে আৰু বৰ আগ্ৰহেৰে বাট চাই আছে যে সেই দিনটো কেতিয়া আহিব আৰু আমি কেতিয়া সকলোৱে মিলিজুলি ৰাইজৰ মৰমৰ ছাত্ৰ সংগঠনটিৰ প্ৰতিষ্ঠা দিৱসটো ঐক্যবদ্ধভাৱে তেওঁলোকে উদযাপন কৰিব। প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ওদালগুৰি তথা কালাইগাঁও অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক সামৰি পিনি আজি ৰিচেপশ্যন কমিটি গঠন কৰাৰ লগতে আজি সেই আমাৰ অফিচ মুকলি দুৱাৰ কৰা হয়। আমাৰ ৰিচেপশ্যন কমিটিৰ সন্মানীয় সভাপতি মহিবুল ইছলাম ডাঙৰীয়াই উদ্বোধন কৰে। উপস্থিত থাকে আমাৰ নেমচুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মহিবুল ইছলাম ডাঙৰীয়া। আমি অঞ্চলবাসী হিচাপে নতুন গৌৰৱ আনন্দিত হৈছোঁ আৰু সেই যি প্ৰতিষ্ঠা দিৱস আমি সকলোৱে মিলি জুলি উদযাপন কৰিম বুলি আমি আশা ৰাখিছোঁ। কাৰণ সেই কমিটিত বিভিন্ন জাতি জনগোষ্ঠীক সামৰি পিনি ৰিচেপশ্যন কমিটিটো গঠন কৰা হৈছে। গতিকে আমি সেই অঞ্চলবাসী হিচাপে নিশ্চয় সহায় আগবঢ়াম আৰু নিজেও কাম কাজত লাগি যাম। ধন্যবাদ।